দৰ্শকসকল নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। যোৱাকালি এখন দলীয় সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছীসকলক অৰ্থাৎ কংগ্ৰেছ কৰ্মীসকলক কুকুৰৰ সৈতে তুলনা কৰিছে আৰু কেইটামান প্ৰত্যাহ্বানো জনাইছে কংগ্ৰেছক। আহক তেওঁৰ ভাষণটো আমি শুনি লওঁ। এইকাৰণে আজিৰ দিনটো এটা আমাৰ বাবে পৰম পবিত্ৰ দিন যে ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ দিনটোত আকৌ এবাৰ প্ৰমাণ কৰিলে যে আমাৰ দলৰ নেতা হ'বলৈ ৰজা ঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। আজি যদি কংগ্ৰেছ দললৈ চাওঁ বা আন দললৈ চাওঁ, প্ৰথম যে এই ব্যক্তিজনৰ ওপৰত কাৰ আশীৰ্বাদ আছে, এই ব্যক্তিজন কোন পৰিয়ালৰ সন্তান, আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজা ঘৰৰ যদি কোনোবা সন্তানক দেখা পায় তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লুবাৰ্ড আৰু ৰজা ঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। কিন্তু বিজেপিয়ে বিচাৰি থাকে যে ক'ৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায়, ক'ৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে অসমত আজি যিমান কেইজন ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰিলে, ৰঞ্জিত দত্ত ডাঙৰীয়াক বাদ দি প্ৰায় আটাইবোৰে ইয়াত বহি আছে, এই গোটেইবোৰে সাধাৰণ পৰিয়ালৰ পৰা অসাধাৰণভাৱে ভাৰতীয় জনতা পাৰ্টীক নেতৃত্ব দিছিল। আৰু যেতিয়াই সংগঠন পৰ্বই এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে, সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন, সেই দিনটো আমাৰ বাবে আনন্দৰ দিন। আজি দিলীপ শইকীয়াক যদি আমি সুধো, আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল নেকি, আপোনাৰ দেউতা মন্ত্ৰী আছিল নেকি, দেউতাকৰ নামটোৱে যদি কোনোবাই জানে সেইটোৱে বহুত ডাঙৰ কথা। দেউতাৰ পৰা আমি ঐতিহ্য লওঁ, পৰম্পৰা লওঁ, দেউতাৰ পৰা আমি প্ৰেৰণা লওঁ, কিন্তু দেউতাৰ সাহস আৰু আশীৰ্বাদেৰে আমি নিজৰ পথেৰে নিজক মহিয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ অকল অসমতেই নহয়, এই সংগঠন পৰ্বত যিমান ৰাজ্যিক সভাপতি হ'ব, ৰাষ্ট্ৰীয় সভাপতি হ'ব, ইয়াৰ পৰাই বহি মই গেৰেণ্টি দি ক'ব পাৰোঁ, কোনো এজন দেউতাকৰ পৰিচয় লৈ সভাপতিৰ পদলৈ নাযায়, নিজৰ সাংগঠনিক পৰিচয়েৰে তেওঁক সেই সভাপতিৰ পদত অধিষ্ঠিত হ'ব। অকল ৰাজ্যিক সভাপতিয়ে নহয়, আমাৰ বুথৰ যিসকল সভাপতি হ'ল, মণ্ডলৰ সভাপতি হ'ল, জিলাৰ সভাপতি হ'ল, প্ৰত্যেকজন ব্যক্তিয়ে আজি একোটা অসাধাৰণ দায়িত্ব পালন কৰিছে। সাধাৰণ ঘৰৰ সন্তান আমি, ৰজা ঘৰৰ সোৱাদ আমাক নালাগে, আমাক প্ৰজা ঘৰৰ সোৱাদ লাগে। আমাক ৰজা ঘৰৰ সোৱাদৰ পৰিৱৰ্তে প্ৰজাৰ আনন্দ আমাক লাগে। সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টী, আৰু সিয়েই ভাৰতীয় জনতা পাৰ্টীক আন ৰাজনৈতিক দলবিলাকৰ পৰা পৃথক কৰিছে, মহিয়ান কৰিছে, গৌৰৱান্বিত কৰিছে। আজিৰ এই দিনটোত মই পুনৰ এবাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ নেতা অমিত শ্বাহ আৰু JP নাড্ডা ডাঙৰীয়াক আমাক নিৰন্তৰ পথ প্ৰদৰ্শনৰ কাৰণে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আমি এজন নতুন সভাপতি পাম, কিন্তু এই দিনটো আমাৰ পিছলৈ ঘূৰি চোৱাৰো সময়।
ভৱেশ কলিতা ডাঙৰীয়াক 4টা বছৰ আগতে আমি এনেকৈ আমাৰ দললৈ আদৰণি জনাইছিলোঁ। সেই দিনটো ভৱেশ কলিতা ডাঙৰীয়াৰ পিতৃৰ পৰিচয় আমি লোৱা নাছিলোঁ। আৰু আজি ভৱেশ কলিতা ডাঙৰীয়াই যোৱা 4টা বছৰ এটা সাধাৰণ পৰিয়ালত জন্ম হৈ আমাক কেইবাটাও অসাধাৰণ কীৰ্তিমান আমাৰ সন্মুখলৈ লৈ আহিল। তেখেত নিৰ্বাচন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 5টাকৈ উপনিৰ্বাচনত বিজয়ী হ'ল। তাৰ ঠিক পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে আটাইকেইটা পৌৰসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ পিছতে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি গুৱাহাটী পৌৰ নিগমত অভূতপূৰ্ব বিজয় লাভ কৰিবলৈ সক্ষম হলো। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত আমি বিজয়ী হলো। ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজয়ী হলো। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 11টাকৈ লোকসভাৰ আসন উপহাৰ দিবলৈ আমি সক্ষম হলো। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে অসমত প্ৰথমবাৰৰ বাবে 65% সংখ্যালঘু লোক থকা চামুগুৰি সমষ্টিও 25 বছৰ পিছত আমি কংগ্ৰেছ দলৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হলো। এজন সাধাৰণ পৰিয়ালৰ এজন অসাধাৰণ ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীক অজস্ৰ গৌৰৱেৰে মহিমামণ্ডিত কৰিলে। আমাৰ দলটোৱে 95% মণ্ডল সভাপতি নিৰ্বাচিত কৰিলে। 98% 4খন জিলাক বাদ দি জিলা সভাপতি নিৰ্বাচিত কৰিলে। আৰু এনেকুৱা সুন্দৰ পৰিচালনা যে ইমান ডাঙৰ সংগঠন পৰ্বত এটা সামান্য প্ৰতিবাদৰ মৃদু ধ্বনিও আমি কতো শুনিবলৈ নাপালো। আজি কতো আমি দলে এবাৰ নতুন নিয়ম কৰিলো যে মণ্ডল সভাপতি 45 বছৰৰ তলত হ'ব লাগে। অগ্ৰজজনে আশীৰ্বাদ দিলে, কোনেও আপত্তি নকৰিলে। জিলা সভাপতিৰ বাবে বয়স ধৰি দিয়া হ'ল, অগ্ৰজজনে আশীৰ্বাদ দিলে, কোনেও আপত্তি নকৰিলে। আৰু শেষত এডাল মমে যেনেকৈ নিজৰ পোহৰ দি দি এসময়ত নিজে আঁতৰি যায়, সেইদৰে আজিৰ দিনটোত ভৱেশ কলিতা ডাঙৰীয়াই গৌৰৱেৰে সৈতে নিজৰ চকীখনৰ পৰাও আজি আঁতৰি আহে। এনেধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টীৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 4খন মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো। তাৰ কোনো উদাহৰণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল। কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো তু শব্দ এটাও নাই। আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি। দৰ্শকসকল, এইখন সভা আছিলে, আমি সকলোৱে জানো যে বিজেপিৰ পূৰ্বৰ সভাপতি ভৱেশ কলিতাই বিদায় লৈছে আৰু নতুনকৈ দিলীপ শইকীয়াই যোগদান কৰিছে সভাপতি পদত। সেই সভাতে এইখিনি কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছিলে। অপ্ৰিয় হ'লেও ক'ব লাগিব যে মুখ্যমন্ত্ৰীয়ে কোৱা বেছিভাগ কথাই, কংগ্ৰেছ সম্পৰ্কে কোৱা বেছিভাগ কথাই সত্য। আমি সকলোৱে জানো যে বুথৰ সভাপতি হ'বলৈও হেনো টকা দিব লাগে, ধনৰ লেনদেন হয়। MLA MP ক্ষেত্ৰতো কোটিৰ হিচাপত লেনদেন হয়। এইটো আমি কোৱা কথা নহয় বা বিৰোধীয়ে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা নহয়। এইটো
কংগ্ৰেছ দলৰ ভিতৰ চৰাৰ পৰাই ওলোৱা কথা। যেতিয়া কিছু কংগ্ৰেছীয়ে বিসম্বাদ কৰে বা কংগ্ৰেছ এৰি অন্য দলত যোগদান কৰে, প্ৰায় এই অভিযোগটো কৰিহে তেওঁলোক ওলাই আহে। বিজেপিৰ পৰাও বহু মানুহ ইতিমধ্যে কংগ্ৰেছ দললৈ গৈছে বা বেলেগ দললৈ গৈছে। অশোক শৰ্মাই তাৰ উদাহৰণ। অশোক শৰ্মায়ো এনেকুৱা ধৰণৰ অভিযোগ কিন্তু বিজেপিক দিব পৰা নাই। তাৰ বিপৰীতে বিজেপি দলক আমি দেখি আহিছোঁ যে যোগ্যজনক সদায় মৰ্যাদা দি আহিছে। ইমান ডাঙৰ এটা নিৰ্বাচন প্ৰক্ৰিয়া, তেওঁলোকৰ দলীয় নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হ'ল, অথচ এটা টু শব্দ আমি খামখেয়ালি নেদেখিলোঁ। এইটো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঁচা কথা কৈছে। আমি সাধাৰণ সৰু সৰু কথাতে আমি কাৰ্যালয়বিলাক লণ্ড ভণ্ড হোৱা, চকী ভঙা আদিবোৰ আমি দেখিবলৈ পাওঁ, বিশেষকৈ কংগ্ৰেছৰ। কিন্তু বিজেপিৰ ইমান ডাঙৰ এটা নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হৈ গ'ল, ক'তো এটা টু শব্দও বিতৰ্কৰ মাজলৈ নাহিল। যি নহওক, মই ভাবোঁ কংগ্ৰেছে এইবোৰৰ পৰা শিক্ষা লোৱা উচিত। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনিক নিগেটিভভাৱে নলৈ পজিটিভভাৱে যদি লৈ শিক্ষা গ্ৰহণ কৰিব খোজে, তেনেহ'লে তেওঁলোকৰ বাবে মংগল বুলি ভাবোঁ। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সলৈ গৈ জনাওক। আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।